আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী মুনমি কলিতা আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ পুত্ৰ সন্তান নিব্ৰাঞ্চু। নিশ্চয় আপোনালোকে গম পাইছিলে যে মুনমি কলিতাৰ পুত্ৰ সন্তান নিব্ৰাঞ্চুৰ 2 বছৰীয়া জন্মদিন হৈ গৈছে। অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে পুত্ৰ সন্তানৰ জন্মদিন উদযাপন কৰা কিছু দৃশ্য আপোনালোকে স্ক্ৰীনত বৰ্তমান দেখিবলৈ পাইছে। 2 বছৰ সম্পূৰ্ণ কৰিছে নিব্ৰাঞ্চুৱে। তাৰ কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বন্ধু বান্ধৱীসকল, ধাৰাবাহিক চাই ভাল পোৱাসকলৰ বাবে আছে এটি খুবেই ডাঙৰ ভাল খবৰ যে আপোনালোকৰ মাজলৈ আহি আছে ৰং টিভিত এখন নতুন ধাৰাবাহিক। আহিবলগীয়া নতুন ধাৰাবাহিকখন নাম হৈছে পুৱতি তৰা। এই ধাৰাবাহিকখন আপোনালোকৰ মাজলৈ আহি আছে অহা 11 মাৰ্চ তাৰিখৰ পৰা। বন্ধু বান্ধৱীসকল, কোনে কোনে বাৰু এই ধাৰাবাহিকখন চাবলৈ এক্সাইটেড হৈ আছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ লগতে আপোনালোকে দেখিবলৈ পাইছে অভিনেতা ৰাগনিতামক। তেওঁলোকে একেলগে এটি প্ৰজেক্টৰ শ্বুটিঙৰ কামত ব্যস্ত হৈ আছে। এটি নতুন প্ৰজেক্ট আপোনালোকৰ মাজলৈ আহি আছে ৰং টিভিত অতি সোনকালে। নাম হৈছে আকাশী গংগা। শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িলোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী ভৃগু ঐশ্বৱ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। তেওঁলোকে চেলিব্ৰেশ্যন কৰিছে। পিছে কিহৰ নিশ্চয় আপোনালোকে জানিবলৈ ইচ্ছা কৰি আছে। আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰিয়ম পল্লৱী আৰু ভৃগু ঐশ্বৱৰ এনিভাৰ্চাৰী হৈ গ'ল। 3 বছৰ সম্পূৰ্ণ কৰিছে দুয়োগৰাকীয়ে। তেওঁলোকে সৰুকৈ এটি চেলিব্ৰেশ্যন কৰিছে, য'ত আহি উপস্থিত হৈছিল অসমৰ বহুতো অভিনেতা অভিনেত্ৰী আৰু শিল্পীসকল। তেওঁলোকে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকলৈ আগবঢ়াইছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। জনপ্ৰিয় কণ্ঠশিল্পী নীলোৎপল বৰাৰ কণ্ঠ এটি নতুন বিহু গীত মুক্তিৰ পথত আৰু সেই গীতটিৰ নাম হৈছে ভেকুলীৰ বিহু। অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে এই নতুন মিউজিক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ৰেঙনি টিভিত আপোনালোকৰ মাজলৈ আহিব এখন নতুন ধাৰাবাহিক আৰু আহিবলগীয়া নতুন ধাৰাবাহিকখন নাম হৈছে পাখি। পাখিৰ বৰ্তমান শুভ মুহূৰ্ত হৈ গ'ল। আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। সাজু হৈ উঠিছে 2024-25 নাট্যবৰ্ষৰ বাবে কলাগুৰু থিয়েটাৰ, য'ত আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী হিমাক্ষী কলিতা, লগতে আপোনালোকে দেখিবলৈ পাব অভিনেতা অৰূপ বৈশ্যক। বৰ্তমান ইয়াৰ এখন পোষ্টাৰ মুকলি হৈছে, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী নিশিতা গোস্বামীক। নিশিতা গোস্বামীয়ে শ্বেয়াৰ কৰিছে শ্বুটিং স্থলৰ কিছু দৃশ্য। অভিনেত্ৰীগৰাকী ব্যস্ত হৈ আছে এখন ফিল্মৰ শ্বুটিঙৰ কামত আৰু সেই ফিল্মখনৰ নাম হৈছে নটসূৰ্য। শ্বুটিং স্থলৰ পৰা শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াক। বৰষা ৰাণী বিষয়াই ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে বহুতো স্থিৰ চিত্ৰ। আমি তেখেতৰ সৈতে দেখিবলৈ পাইছোঁ তেখেতৰ স্বামী ভাস্কৰ বৰুৱাক। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বহুতো ফটো আমি আপোনালোকলৈ আগবঢ়াইছোঁ। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পোষ্ট আমি দেখিবলৈ পাইছোঁ মেঘালয়ৰ পৰা তেখেতে শ্বেয়াৰ কৰিছে।